নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, চলিত 2026 বৰ্ষৰ 31 মে আৰু জেঠ মাহৰ 16 তাৰিখ দেওবাৰে হ'বলৈ গৈ আছে জেঠ মাহৰ পূৰ্ণিমা তিথি। প্ৰিয় দৰ্শক, 2026 বৰ্ষৰ জেঠ মাহটো মল মাহ পৰিছে। দুটা অমাৱস্যা যেতিয়া কোনো এটা মাহত পৰে সেই মাহটোক মল মাহ বুলি কোৱা হয়। গতিকে এই মল মাহ তথা জেঠ মাহৰ পূৰ্ণিমা তিথিৰ দিনা আপুনি আপোনাৰ ঘৰত থকা তুলসী গছজোপাৰ তলত আপুনি এটা প্ৰতিকাৰ অৱশ্যেই কৰিব লাগিব। লগতে আপুনি এমুঠি চাউল লৈ যদি এই জেঠ মাহৰ অৰ্থাৎ মল মাহৰ পূৰ্ণিমাৰ দিনা এটা প্ৰতিকাৰ কৰিব পাৰে, অৰ্থাৎ এটা কাম কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ ঘৰত ধন টকা পইচা সা সম্পত্তিৰ জয় ময় হ'ব। আপোনাৰ ঘৰখন আৰ্থিক উন্নতি আপুনি কৰিব পাৰিব। গতিকে এই ভিডিঅ'টো আপোনালোক সকলোৰে বাবে খুবেই এবাৰ সম্পূৰ্ণকৈ চোৱাটো জৰুৰী। এই ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই আমি কোৱা এই উপায়কেইটা আপুনি জেঠ মাহ তথা মল মাহৰ এই পূৰ্ণিমা তিথিৰ দিনা কৰিব পাৰে, তেতিয়া আপুনি ইয়াৰ প্ৰমাণ অৰ্থাৎ ইয়াৰ ফলাফল আপুনি নিজ চকুৰে লাহে লাহে দেখিবলৈ পাব। প্ৰিয় দৰ্শক, আপোনালোকে নিশ্চয় জানে পূৰ্ণিমা তিথিৰ বিশেষ মহত্ব আছে শাস্ত্ৰত। এই পূৰ্ণিমা তিথিৰ দিনা লক্ষ্মী নাৰায়ণক উপাসনা, লক্ষ্মী নাৰায়ণৰ মন্ত্ৰ জপ আদি দান বৰঙণি কৰাৰ বাবে অতি শুভ দিন বুলি গণ্য কৰা হয়। চলিত 2026 বৰ্ষৰ এই মল মাহ তথা জেঠ মাহৰ পূৰ্ণিমা তিথি কিমান সময়ত থাকিব শুভ সময় আৰু কিমান সময়ত আপুনি কি প্ৰতিকাৰ কৰাটো জৰুৰী, কি প্ৰতিকাৰে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব, আমি সুন্দৰভাৱে ভিডিঅ'টো শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত ভক্তি মনেৰে সন্মান জনাই মাতা লক্ষ্মী আৰু ভগৱান বিষ্ণুক আপুনি কমেণ্টত এটা অৱশ্যেই কমেণ্ট লিখিব, জয় লক্ষ্মী নাৰায়ণ বুলি লিখিব। লগতে ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি কৰিব বুলি আপোনালোকৰ ওপৰত আশা কৰিছোঁ। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুযায়ী জেঠ মাহৰ পূৰ্ণিমা তিথিৰ দিনটো হিন্দুসকলৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ দিন। জেঠ মাহৰ পূৰ্ণিমা তিথিৰ দিনটোত সঁচা হৃদয়েৰে কৰা কেইটামান প্ৰতিকাৰে আপোনাৰ জীৱনটো সলনি কৰি তুলিব। প্ৰিয় দৰ্শক, বাস্তু শাস্ত্ৰই হওক বা ধৰ্মীয় শাস্ত্ৰই হওক, কোৱা হৈছে যে এই জেঠ মাহৰ পূৰ্ণিমা তিথিৰ দিনা যদি আপুনি এই প্ৰতিকাৰ তথা এই কামকেইটা কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ জীৱনৰ পৰা, আপোনাৰ ঘৰখনৰ পৰা সকলো ধৰণৰ নেতিবাচক শক্তিক হ্ৰাস কৰাত সহায় কৰে। লগতে আৰ্থিক উন্নতি হোৱাত সহায় কৰে। জীৱনত থকা বিভিন্ন বাধা বিঘিনি অপায় অমংগলৰ পৰা আপোনাক মুক্ত কৰে। প্ৰিয় দৰ্শক, পূৰ্ণিমাৰ দিনটোত ভগৱান চন্দ্ৰদেৱে 16খন কলাৰ আটাইকেইখন কলাতে বিকশিত হয়। সেইবাবে এই পূৰ্ণিমাৰ তিথিৰ দিনটোত চন্দ্ৰৰ সুপ্ৰভাৱ সম্পূৰ্ণৰূপে পৃথিৱীত পৰে। প্ৰিয় দৰ্শক, এই পূৰ্ণিমাৰ তিথিৰ দিনটোত চন্দ্ৰৰ পৰা পৃথিৱীলৈ অহা এই ধনাত্মক শক্তিয়ে ব্যক্তিৰ জীৱনত সুখ আৰু সৌভাগ্য সমৃদ্ধি বৃদ্ধি কৰে বুলি শাস্ত্ৰত বিশ্বাস কৰা হৈছে। সেইবাবেই প্ৰিয় দৰ্শক, এই পূৰ্ণিমা তিথিৰ দিনা বহু লোকে এই দিনটোত গংগাত স্নান কৰে। লগতে এই দিনটোত দুখীয়া নাৰায়ণক সেৱা কৰাৰ এক প্ৰচলিত নিয়ম আছে। এই দিনটোত দুখীয়া নাৰায়ণক আৰু গংগাত যদি স্নান কৰে সঁচা হৃদয়েৰে, তেতিয়াহ'লে তেওঁ জীৱনৰ সকলো সমস্ত পাপৰ পৰা মুক্ত হয় আৰু জীৱনত থকা নানা ধৰণৰ বিপদৰ পৰা ৰক্ষা পাব পাৰে।
জেঠ মাহত ভগৱান শনি মহাৰাজৰ জন্ম হৈছিল। লগতে এই জেঠ মাহৰ প্ৰতিটো মঙলবাৰৰ বিশেষ মহত্ব আছে ভগৱান ৰাম ভক্ত বীৰ হনুমানৰ পূজা অৰ্চনাৰ বাবে। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুযায়ী কোৱা হৈছে যে বছৰৰ 12টা পূৰ্ণিমাৰ ভিতৰত জেঠ মাহৰ পূৰ্ণিমা তিথিৰ বিশেষ ধৰ্মীয় গুৰুত্ব আছে। এই পূৰ্ণিমাৰ তিথিৰ দিনটোত সত্যনাৰায়ণৰ বৰ্ড বা গল্প পাঠ কৰাটো খুবেই শুভ। যি ব্যক্তিয়ে এই দিনাখন সত্যনাৰায়ণৰ বৰ্ড বা গল্প বা মন্ত্ৰ পাঠ কৰে ভগৱানৰ, সেই ব্যক্তিৰ জীৱনত পাৰিবাৰিক সুখ শান্তি লাভ কৰে আৰু তেওঁলোকে জীৱনত আগবাঢ়ি যোৱাৰ পথো ভগৱানে তেওঁলোকক দৰ্শন কৰায়। প্ৰিয় দৰ্শক, এই পবিত্ৰ পূৰ্ণিমা তিথিৰ দিনা মহিলাসকলে নিজৰ স্বামীৰ আয়ুস বৃদ্ধিৰ বাবে এটা প্ৰতিকাৰ অৱশ্যেই কৰাটো জৰুৰী। আমি এই ভিডিঅ'টোত কেইবাটাও প্ৰতিকাৰ তথা উপায় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে বিবাহিত মহিলাসকলেও এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাটো জৰুৰী। নিজৰ স্বামীৰ মংগলৰ বাবে, আয়ুস বৃদ্ধিৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ অৱশ্যেই চাই থাকিব। তেন্তে প্ৰিয় দৰ্শক, আহক আমি ভিডিঅ'টোৰ মূল বিষয়বস্তু তথা উপায়সমূহৰ মাজলৈ আগবাঢ়োঁ। প্ৰিয় দৰ্শক, মল মাহৰ আপুনি পূৰ্ণিমাৰ তিথিৰ দিনটোত আৰ্থিক সংকটৰ পৰা আপুনি মুক্ত হ'বৰ বাবে এই পূৰ্ণিমাৰ তিথিৰ দিনা আপুনি বাতাচাৰ লগত গাখীৰ মিহলাই তাম বা মাটিৰ পাত্ৰত আপুনি ভৰাই দিব। তাৰ পাছত আপুনি পূৰ্ণিমাৰ দিনা সন্ধিয়াৰ সময়ত অস্বস্ত গছৰ গুৰিত আপুনি ঢালি দিব। ইয়াৰ ফলত আপোনাৰ কেৰিয়াৰত উন্নতি হ'ব আৰু আৰ্থিক যি বাধা বিঘিনি থাকিব, সংকটৰ সন্মুখীন হৈছে, সেই সকলো সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব বুলি কোৱা হৈছে জ্যোতিষশাস্ত্ৰৰ অনুসৰি। লগতে আপুনি এই মল মাহ তথা জেঠ মাহৰ পূৰ্ণিমাৰ দিনা আপোনাৰ মনৰ ইচ্ছা পূৰণৰ বাবে এই প্ৰতিকাৰ কৰিব। আপুনি জেঠ মাহৰ 16 তাৰিখ দেওবাৰে পূৰ্ণিমা তিথিৰ দিনা আপুনি চন্দ্ৰ দেৱতাক পূজা কৰক। পানী, গাখীৰ, মৌ আৰু চন্দন আপুনি একেলগতে পেষ্ট বনাই ল'ব তথা মিহলি কৰি আপুনি সন্ধিয়া পূৰ্ণিমাৰ দিনা আপুনি সেই মিশ্ৰিত আপুনি পেষ্টখিনি চন্দ্ৰ দেৱতাক আগবঢ়াব। ইয়াৰ ফলত শীঘ্ৰেই আপোনাৰ চন্দ্ৰ দেৱতাৰ কৃপাত মনৰ ইচ্ছাসমূহ পূৰ্ণ হ'ব আৰু মনত শান্তি আপুনি লাভ কৰিব পাৰিব বুলি কোৱা হৈছে শাস্ত্ৰত। লগতে যদি আপোনাৰ জীৱনত চন্দ্ৰৰ দোষ থাকে, জন্মৰ তালিকাত চন্দ্ৰৰ দোষ আছে, তেন্তে আপুনি গংগা পানী অলপ ল'ব আৰু তাত আপুনি গাখীৰ মিহলি কৰি পূৰ্ণিমাৰ দিনটোত আপুনি শিৱলিংগত আপুনি অৰ্পণ কৰিব। ইয়াৰ ফলত আপোনাৰ জীৱনৰ পৰা চন্দ্ৰৰ দোষ আঁতৰিব আৰু জীৱনত ধন সম্পত্তি, সুখ সমৃদ্ধি, শান্তি বৃদ্ধি বা লাভ হ'বলৈ আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ 31 মে' আৰু জেঠ মাহৰ 16 তাৰিখ দেওবাৰে যি জেঠ মাহৰ পূৰ্ণিমা তিথি হ'বলৈ গৈ আছে, এই জেঠ মাহৰ পূৰ্ণিমা তিথিৰ 31 মে'ৰ দিনা পুৱা 11:51 পৰা নিশা 12:47 এক শুভ সময় থাকিব। এই সময়খিনিতে আপুনি যিসমূহ আমি প্ৰতিকাৰ শ্বেয়াৰ কৰিছোঁ আৰু যিসমূহ শ্বেয়াৰ কৰিম, এইসমূহ প্ৰতিকাৰ কৰিবলৈ চেষ্টা কৰিব। প্ৰিয় দৰ্শক, এই জেঠ মাহৰ পূৰ্ণিমা তিথিৰ দিনা বিশেষভাৱে আপুনি মাতা লক্ষ্মীক ভগৱান বিষ্ণুৰ লগত পূজা কৰাটো খুবেই বাঞ্ছনীয়। ইয়াৰ দ্বাৰা পৰিয়ালত আৰ্থিক সমৃদ্ধি আৰু সুখ শান্তি বৃদ্ধি পাবলৈ আৰম্ভ কৰিব। তদুপৰিও আপুনি যদি পাৰে এই দিনাখন গংগাৰ পানী বা গংগা নদীত স্নান কৰি দুখীয়া দৰিদ্ৰক আপুনি খাদ্য, বস্ত্ৰ, শীতল পানী, ফল মূল, ছাতি, আপুনি কাপোৰ, দক্ষিণা ইত্যাদি আপুনি দান কৰাটো অতি ফলদায়ক। ইয়াৰ দ্বাৰা জীৱনৰ পৰা গ্ৰহৰ দোষ, চন্দ্ৰৰ দোষ আৰু পিতৃ দোষ সকলো দূৰ হ'ব। প্ৰিয় দৰ্শক, ধন সম্পত্তি সমৃদ্ধি বৃদ্ধিৰ বাবে আপুনি এই পূৰ্ণিমা তিথিৰ দিনা লক্ষ্মীনাৰায়ণক যেতিয়া পূজা কৰিব, তেতিয়া হালধীয়া বস্ত্ৰ আপুনি পিন্ধি পূজা কৰিবলৈ চেষ্টা কৰিব। লগতে মনৰ কামনা পূৰণৰ বাবে হালধীয়া আপুনি কাগজত আপুনি নিজৰ ইচ্ছা লিখি ল'ব।
তাৰ পাছত আপুনি ভগৱান বিষ্ণু মাতা লক্ষ্মী নাইবা আপুনি ভগৱান বিষ্ণুৰ মন্দিৰত আপুনি ৰাখিব পাৰে আৰু তাৰ পাছত চন্দ্ৰ দেৱতাক আপুনি অৱশ্যেই প্ৰণাম কৰি ধ্যান কৰিব। ইয়াৰ দ্বাৰা ইচ্ছা পূৰণ সোনকালেই হয় বুলি কোৱা হৈছে। কেৱল ইমানেই নহয়, বিবাহিত মহিলাসকলে এই দিনাখন নিজৰ স্বামীৰ মংগলৰ বাবে স্বামীৰ দীৰ্ঘায়ু কামনা কৰি তেওঁলোকে বটগছ তথা আহঁত গছত সূতা বান্ধি সাবিত্ৰীৰ কথা পাঠ কৰাটো খুবেই শুভ। ইয়াৰ দ্বাৰা তেওঁলোকৰ স্বামীৰ মংগল হ'ব আৰু আয়ুসো বৃদ্ধি হয় বুলি কোৱা হৈছে শাস্ত্ৰত। প্ৰিয় দৰ্শক, জেঠ মাহৰ পূৰ্ণিমা তিথিৰ দিনা আপুনি আপোনাৰ ঘৰত থকা তুলসী গছজোপাৰ তলত ঘিউ প্ৰদীপ জ্বলাই দিব। তাৰপিছত আপুনি ভগৱান বিষ্ণু মাতা লক্ষ্মী তুলসী মাতাক আপুনি ধ্যান কৰি 108 বাৰ আপুনি তেওঁলোকৰ মন্ত্ৰ জপ কৰাটো জৰুৰী নাইবা প্ৰাৰ্থনা কৰাটো অতি ফলদায়ক। আৰু আপুনি পূৰ্ণিমাৰ দিনা নিশা আপুনি চন্দ্ৰ দেৱতাক অৰ্ঘ্য দিলে মানসিক শান্তি পোৱা যায় বুলি শাস্ত্ৰত কোৱা হৈছে। প্ৰিয় দৰ্শক, আপুনি এই পূৰ্ণিমা তিথিৰ দিনা সম্পূৰ্ণ গোটা নিখুঁত আপুনি চাউল 21টা ল'ব। চাব যাতে চাউলকেইটা ভগা চিগা পোকে খোৱা নাথাকে। তাৰ পাছত 21টা অখণ্ড চাউল লৈ আপুনি হাতত ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীৰ সন্মুখত ৰাখি আপুনি ওম নমো ভাগৱতে বাসুদেৱায় নমঃ এই মন্ত্ৰ জপ কৰি আপুনি চাউলকেইটা পূজাৰ স্থানত ৰাখক নাইবা আপোনাৰ ঘৰৰ তুলসী গছজোপাৰ তলত আপুনি ৰাখক। এনেকৈ যদি আপুনি 21 দিন কৰিব পাৰে তেতিয়াহ'লে বিশ্বাস কৰক আপোনাৰ ঘৰত ধন সম্পত্তি বৃদ্ধি হ'ব। আপুনি নিশ্চয় জানে ধান চাউলৰ গৰাকী হৈছে মাতা লক্ষ্মী। আৰু যদি আপুনি সঁচা মনেৰে ভক্তি ভাৱেৰে 21টা অখণ্ড চাউল এইদৰে আগবঢ়াব পাৰে তেতিয়া আপোনাৰ ঘৰৰ উন্নতি হোৱাটো একেবাৰে খাটাং। কেৱল ইমানেই নহয়, ঘৰত সুখ সমৃদ্ধিও বৃদ্ধি পাব। প্ৰিয় দৰ্শক, আপুনি এই জেঠ মাহৰ পূৰ্ণিমাৰ দিনা ওম নমো মহালক্ষ্মীয়ে নমঃ এই মন্ত্ৰও 108 বাৰ জপ কৰাটো অতি ফলদায়ক। ইয়াৰ ফলতো জীৱনত ধন সম্পত্তি বৃদ্ধি হয়, মাতা লক্ষ্মী আপোনাৰ প্ৰতি আকৰ্ষিত হয় বুলি শাস্ত্ৰত কোৱা হৈছে। কেৱল ইমানেই নহয়, পূৰ্ণিমা তিথিৰ দিনা আপুনি গৰুক সেউজীয়া ঘাঁহ গুড় আপুনি চাউল খুৱাব পাৰে। ইয়াৰ দ্বাৰা আপুনি 33 কোটি দেৱতাৰ অসীম কৃপা লাভ কৰিব পাৰিব। যদি আপুনি পূৰ্ণিমা তিথিৰ দিনা দান কৰে নিজৰ সামৰ্থ্য অনুযায়ী তেতিয়াহ'লে আপোনাৰ পূৰ্বজন্মৰ প্ৰাপনা হয় আৰু জীৱনলৈ সৌভাগ্য বৃদ্ধি কৰাত সহায় কৰে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি আপুনি এইকেইটা প্ৰতিকাৰ কৰিব পাৰে এই পূৰ্ণিমা তিথিৰ দিনা তেতিয়া আপুনি বিশ্বাস কৰক আপোনাৰ ভাগ্য উদয় হোৱাটো একেবাৰে নিশ্চিত। মাতা লক্ষ্মীৰ কৃপা ভগৱান বিষ্ণুৰ কৃপা আপুনি লাভ কৰি জীৱনত উন্নতিৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাটো একেবাৰে নিশ্চিত। গতিকে ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। যদি ভাল পালে ভিডিঅ'টো চাই তেন্তে বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰি তেওঁলোককো এই পূৰ্ণিমা তিথিৰ সম্পূৰ্ণ নিয়ম আৰু এই প্ৰতিকাৰসমূহ জানি তেওঁলোককো উপকাৰ কৰিব বুলি আশা কৰিছোঁ। গতিকে নতুন এটা ভিডিঅ'ৰ লগত সকলোকে পুনৰ এবাৰ লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।